আমি সৰুৰে পৰা শুনি আছিলোঁ মানুহে মাদ্ৰাছাখনলৈ বিশেষভাৱে দান বৰঙণি আগবঢ়াই থয় যে মেলামাটি মাদ্ৰাছাৰ কোনোবা আহিবনে বা মেলামাটি মাদ্ৰাছাৰ কোনোবা আহিছেনে। আজি মই উপস্থিত আছোঁ এই মাদ্ৰাছাখনতেই। মেলামাটি ইছলামিয়া মাদ্ৰাছা তিতাবৰ যোৰহাট অসম, স্থাপিত 1960 চন। এই মাদ্ৰাছাখনত ক'ত কি সুবিধা আছে, সা সুবিধাখিনি আপোনালোকক জনাবৰ কাৰণে মই যত্নপৰ হ'ম। বিশেষকৈ জনাবলৈ পাই সুখী হৈছোঁ যে মাদ্ৰাছাখনৰ পৰা বছৰি ল'ৰাবিলাক পঢ়ি ওলাই গৈ আছে। থকা খোৱা ইত্যাদি সকলোখিনি একেবাৰে বিনামূলীয়া। ইয়াত পঢ়ি উচ্চ শিক্ষিতও হৈছে। এই বছৰৰ পৰা মেট্ৰিকৰ ব্যৱস্থাও এওঁলোকে কৰিছে। আগত অন্য জেনেৰেল শিক্ষা যদিও আছিল, মেট্ৰিকৰ ব্যৱস্থা নাছিল, কিন্তু এতিয়া এই বছৰৰ পৰা এওঁলোকে মেট্ৰিকৰ ব্যৱস্থা কৰিছে। কম্পিউটাৰ শিক্ষা, কাৰিকৰী শিক্ষাৰ লগতেই মাদ্ৰাছা বুলিলেতো ইছলামিক শিক্ষা আছেই। এই গোটেইখিনি শিক্ষাৰে এক সম্পূৰ্ণ মাদ্ৰাছা আৰু বিশেষকৈ এই বছৰ ইয়াত দৰা সদৃশ্য খোলা হৈছে। আহক ভিতৰলৈ চাওঁ, গৈ পেলাই মাদ্ৰাছাৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। কৈছিলোঁ যে থকা খোৱাৰ সুবিধা আছে। এইবিলাক যে দেখিছে, এখন দুখন, এইফালে আছে আকৌ তিনিখন, এনেকৈ আপোনালোকে দেখিবলৈ পাব। থকাৰ কাৰণে ছাত্ৰাবাস ইয়াতে ব্যৱস্থা কৰিছে আৰু সন্মুখত আছে এয়া বিল্ডিং, এইফালৰ বিল্ডিংখন আছে। ইয়াতো ছাত্ৰসকলে পঢ়ে, তলত থাকে আৰু ওপৰত পঢ়ে। মাদ্ৰাছাৰ প্ৰাংগণে লেচু গছ, লেচু মোৰ বৰ প্ৰিয়, কিন্তু কি কৰিবি এতিয়া, খাবলৈতো হোৱা নাই, লেচু লাগিছেহে, পাছে পৰে আহিলে খাম বাৰু। কৈছিলোঁ যে আপোনালোকক এই মাদ্ৰাছাখনত জেনেৰেল শিক্ষা দিয়া হয় আৰু কৈও থকা হয় যে মাদ্ৰাছাবিলাকত জেনেৰেল শিক্ষা হয়, কিন্তু জেনেৰেল শিক্ষা সঁচাকৈ হয়নে? আজি একদম গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। মই একেবাৰে ক্লাছৰুমত আছোঁ আৰু দেখিছে আপোনালোকে 1 2 3 4 5 6 7 8 9, এই 9জন ছাত্ৰই এতিয়া স্কুলৰ কিতাপ পঢ়ি আছে। আৰু এয়া আপোনালোকে কেমেৰা পাৰ্চনৰ সতীৰ্থক দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। এয়া চাওক, অংক কিতাপ হয়নে? এয়া অংক। এয়া চাওক, এজন শিক্ষকে, এজন স্বনামধন্য শিক্ষক, তেখেতে কি কৰিছে, অসমীয়াত অংক তেওঁলোকক দেখুৱাই আছে, শিকাই আছে। এয়াই মাদ্ৰাছা শিক্ষাৰ বৰ্তমান ব্যৱস্থা। যিমানেই চিঞৰা নহওক কিয়, মাদ্ৰাছা শিক্ষাই যে অকল ইছলামিক শিক্ষা নিদিয়ে, ইয়াৰো এক জ্বলন্ত প্ৰমাণ। যুগশ্ৰেষ্ঠ শিক্ষা হিচাপে জেনেৰেল শিক্ষা আমাক লাগিবই, সাধাৰণ শিক্ষা আমাক লাগিবই, সাধাৰণ জ্ঞানো আমাক লাগিব। সেই জ্ঞান মাদ্ৰাছাত দিয়া হয়। এই মেলামাটি ইছলামিয়া মাদ্ৰাছাই ইয়াৰ জ্বলন্ত প্ৰমাণ। এইফালে ইছলামিক শিক্ষা দি থকা হৈছে আৰু এখন সম্ভৱ তালিমুল ইছলাম নেকি? হয়, আপোনালোকক তলৰ পৰিৱেশ দেখুৱালোঁ। এই বিল্ডিং ঘৰৰ মাদ্ৰাছাখনৰ তলৰ পৰিৱেশ। এতিয়া আমি চিধা চিধি গৈ আছোঁ ওপৰলৈ। আহক ওপৰৰ পৰিৱেশ দেখুৱাওঁ। মেলামাটি মাদ্ৰাছালৈ ভৱিষ্যতে আহিলে দেখিব যে লাইব্ৰেৰী ৰুম ক'ত, আৰু চাবলৈ নালাগে, মই ওপৰলৈ আহি যোৱা দেখুৱাইছিলোঁ। চিধা আহিলে আপোনালোকে ইয়াত লাইব্ৰেৰী ৰুম পাব আৰু ইনশাআল্লাহ কম সময়ৰ ভিতৰতেই এটা আধুনিক লাইব্ৰেৰী ইয়াত গঢ়াই তোলা হ'ব। লাইব্ৰেৰী আপোনালোকক দেখুৱালোঁ। লাইব্ৰেৰীৰ পাছত এতিয়া আহিছোঁ কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ, মানে কম্পিউটাৰ ৰুমলৈ। আহক কম্পিউটাৰ ৰুমটোত চাব। এয়া আমাৰ ছাত্ৰসকলে কম্পিউটাৰ শিকি আছে। তেওঁলোকে পেজ মেকাৰত, এডব ফটোশ্বপত কিবা এটা কৰাৰ চিন্তা কৰিছে। ফটো তেওঁলোকে কেনেধৰণে বনাব পাৰে, এইটো এটা স্কিল ডেভেলপমেণ্টৰ চিন্তা কৰিছে। গতিকে মাদ্ৰাছাত কম্পিউটাৰ শিক্ষাটো ইয়াত দিয়া হৈছে। 1 2 3 4 5টা, এই 5টা আছে। অৱশ্যে ৰটেশ্যন হৈ থাকে আৰু কোনটো সময়ত কাক আনি পেলাই কম্পিউটাৰত ইয়াত বঢ়াব, তেওঁলোকে সেইটো চিডিউল এখন মেইনটেইন কৰি থৈছে। সেই হিচাপে ইয়াত ল'ৰাখিনিক আনি পেলাই কম্পিউটাৰ এডুকেশ্যন দিয়া হয়। আটাইতকৈ ভাল লগা বিষয়টো হৈছে সেই একেজন শিক্ষক যিজনক আমি অকণমান আগত দেখিছিলোঁ গণিত পঢ়াই আছিলে, আজি এই আকৌ ইয়াত আহি দেখিছোঁ সেই শিক্ষকজনেই কম্পিউটাৰ শিকোৱাৰ চিন্তা কৰিছে। মাল্টি টেলেণ্ট পাৰ্চন ইয়াকে কোৱা হয়, যে বিভিন্ন শিক্ষাৰে শিক্ষিত এজন গণিতৰ টিচাৰ, লগতে কম্পিউটাৰৰ টিচাৰ। গতিকে আপোনালৈ শুভকামনা যাচিলোঁ যে দুটা শিক্ষা আপুনি কম্পিউটাৰৰ শিক্ষা দিবলৈও সক্ষম হৈছে, ল'ৰাক গণিতৰ শিক্ষা দিবলৈও সক্ষম হৈছে। আপোনাৰ ভাল নামটো? মোহাম্মদ ইয়াহিয়া জাবেদ আহমেদ। ইয়াহিয়া জাবেদ আহমেদ। এখেতলৈ আপোনালোকে দোৱা কৰিব। মাল্টি টেলেণ্ট পাৰ্চন, আমাক এনেকুৱা টেলেণ্টেড পাৰ্চন লাগে। এখেতৰ দৰে হ'বৰ কাৰণে আমিও চেষ্টা কৰিব লাগে। আজি খুবেই ভাল লাগিছে। এনেকুৱা এটা কম্পিউটাৰ ৰুমত মই যেতিয়া নিজে মাদ্ৰাছাত পঢ়ি আছিলোঁ তেতিয়া পঢ়িছিলোঁ, আৰু আজি তেনেকুৱা এটা কম্পিউটাৰ ৰুমত আহি ল'ৰাখিনিৰ লগত অকণমান মত বিনিময় কৰিবৰ কাৰণে সময় পাইছোঁ। চালে চুৱাম, এই ক্লাছটোৰ নাম চালে চুৱাম। 3জন ছাত্ৰ আমি দেখিবলৈ পাইছোঁ বহি আছে। আৰবী শিক্ষাৰ পাৰ্চিয়াৱালৰ ক্লাছৰুম, ইয়াত এওঁলোকে পঢ়ি আছে বৰ্তমান। এইয়া এখন সমাজ বিদ্যাৰ কিতাপ মই দাঙি ধৰিছোঁ আপোনালোকৰ ওচৰত এই ছাত্ৰজনৰ পৰা।
এয়া সমাজ বিদ্যাৰ কিতাপ দাঙি ধৰিছে। কোন ক্লাছৰ কিতাপ এখন? হা চতুৰ্থ শ্ৰেণী সমাজ বিদ্যা পঢ়ি আছে ফাৰ্চী আৱালৰ ছাত্ৰ। তাৰমানে ফাৰ্চী আৱালো সেই চতুৰ্থ শ্ৰেণী আৰবী। এই ক্লাছটোৰ নাম হৈছে ক্লাছ 5 আৰু আৰবীত যদি আমি যাওঁ ফাৰ্চী দুৱাম বুলি কোৱা হয়। ফাৰ্চী দুৱামত এই ভিতৰলৈ সোমাই আহক। ফাৰ্চী দুৱামত পঢ়াই আছে জেনেৰেল শিক্ষা। মাদ্ৰাছাত আকৌ জেনেৰেল শিক্ষাৰ আপোনালোকক মই জ্বলন্ত প্ৰমাণ দিছো কিমান যত্নপৰ হৈছে জেনেৰেল শিক্ষা আৰু মাদ্ৰাছা শিক্ষা একেলগে নিবৰ কাৰণে। এয়াই আজি এক প্ৰতিবেদন। একক, হাজাৰ, লাখ, কোটি। এককৰ পৰ্যায় 3টা, একক, দশক, শতক। হাজাৰৰ পৰ্যায় 2টা, হাজাৰ, 10,000। লাখৰ পৰ্যায় 2টা। আৰবী বিভাগৰ চালে চুৱাম, তাৰমানে স্কুললৈ যদি গুচি আহোঁ 6ষ্ঠ শ্ৰেণীৰ ক্লাছ। এইটো এটা 6ষ্ঠ শ্ৰেণীৰ শ্ৰেণী কোঠা। ভিতৰলৈ সোমাই যাওঁ আহক, কিনো পঢ়াই আছে শুনি যাওঁ। 6ষ্ঠ শ্ৰেণীত শিক্ষকজনে পাঠদান কৰি আছে চাৰ্ফ নামৰ এখন কিতাপ। এইখন হৈছে চাৰ্ফৰ কিতাপ। মোৰ ছাত্ৰ জীৱনত এখন কিতাপ মই দুবাৰকে পঢ়িলো, আজি মনত পৰিছে। দায়া আউৱাল বুলি এখন কিতাপ আছে, সেই কিতাপখন পঢ়োৱা হৈছে চালে পঞ্জমত। আৰু চালে পঞ্জমৰ এইটো এটা ক্লাছৰুম। চালে চচমৰ ক্লাছৰুমত আহি উপস্থিত হৈছো। 3গৰাকী ছাত্ৰক লৈ পেলাই এজন শিক্ষকে পাঠদান কৰাই আছে। গতিকে আজি দেখুৱাব পাৰিলোনে মই তিতাবৰ ইছলামীয়া মাদ্ৰাছাৰ এই পৰিৱেশ। তলৰ ক্লাছত যেনেকৈ আপোনালোকে এটা কোহালৰ পৰিৱেশ দেখিছিলে যে ল'ৰাখিনিয়ে পঢ়ি আছিলে, শিক্ষকে পঢ়াই আছিলে, এই ওপৰত আহিলে সেই পৰিৱেশটো সলনি হৈছে। কিয় বাৰু ধৰিব পাৰিছেনে? তলত আছিলে স্কুল লেভেলৰ শিক্ষা আৰু ওপৰত আছে এতিয়া এয়া কলেজৰ লেভেলৰ শিক্ষা। স্কুলত যেনেকৈ আমি জেনেৰেল শিক্ষাত যেনেকৈ দেখোঁ আপোনাৰ প্ৰাইমেৰী, প্ৰি প্ৰাইমেৰী, LP, ME, হাই আৰু কলেজ, ঠিক তেনেকৈ মাদ্ৰাছাটো সেই পৰ্যায়বিলাক দৰা হদিছ পায়হি। এতিয়া মই যে ওপৰৰ বিল্ডিংটোত আছো, এই বিল্ডিংটোত হৈছে আপোনাৰ কলেজ লেভেলৰ শিক্ষা। গতিকে ইয়াত এটাই বস্তু আমি দেখিবলৈ পাওঁ, শিক্ষকজনে পঢ়াই থাকে, ছাত্ৰসকলে মনে মনে কিতাপখন লৈ পেলাই তেওঁলোকে চাই পেলাই বুজি থাকে। শিক্ষাৰ পদ্ধতি একেই, মিডিয়ামটোহে সলনি হৈছে। বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা মাদ্ৰাছাৰ একদম চৌহদতে এই টেংকিটো আপোনালোকে দেখিবলৈ পাইছে। বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা ছাত্ৰখিনিৰ কাৰণে কৰা হৈছে। বিৰাট ধুনীয়া এখন মছজিদ। মাদ্ৰাছাখনৰ ঠিক চৌহদতেই ভিতৰতেই ইমান এখন আটক ধুনীয়া মছজিদ নিৰ্মাণ কৰিছে, ছাত্ৰসকলৰ পঢ়াৰ ব্যৱস্থা কৰিছে আৰু লগতে ইয়াত ল'ৰাখিনিয়ে ক্লাছো কৰি আছে। সেইটো এটা এক বিৰল দৃশ্য, যিহেতু মছজিদত আহি পেলাই তেওঁলোকে ক্লাছ কৰিছে। ক্লাছ 6ৰ এখন ইংৰাজী কিতাপ আপোনালোকক দেখুৱাবলৈ কাৰণে মই অকণমান অনুৰোধ কৰিছোঁ। ক্লাছ 6ৰ ইংৰাজী আখৰ লিখাৰ প্ৰেক্টিছ কৰি থকা হৈছে আৰু ক্লাছ কৰি আছে ইংৰাজী কিতাপ। যে মাদ্ৰাছাত জেনেৰেল শিক্ষাৰ কিমান গুৰুত্ব দিয়া হৈছে এয়াও এক জ্বলন্ত প্ৰমাণ। মছজিদৰ ভিতৰত ইংৰাজী শিক্ষা দিয়া হৈছে ক্লাছ 6ৰ টেক্সট বুকখন। মাদ্ৰাছাৰ ভিতৰত বৰ ধুনীয়া ধুনীয়া 3টা পুখুৰী আছে আৰু এনেকুৱা ধৰণৰ পুখুৰী আজিকালি হয়তো আমাৰ গাঁওবিলাকতে নাইকিয়া হৈছে, কিন্তু মাদ্ৰাছাই পুখুৰী সংৰক্ষণ কৰিছে। পুখুৰীৰ যি সদব্যৱহাৰ কেনেকৈ কৰিব লাগে সেয়াও দেখুৱাই দিছে। আপোনালোকে চাওক, ছাইডত বৰ ধুনীয়াকৈ বাউণ্ডৰী মাৰি তেওঁলোকে যাতে মাটি ইয়াৰ পৰা খহি নাযাওক এই পুখুৰীটো ইয়াত সংৰক্ষণ কৰিছে। মাছ পুঠি আপোনালোকে পোহাৰ ব্যৱস্থা কৰিছে। আপোনাৰ আটক ধুনীয়া পৰিৱেশ। মেলামাটি মাদ্ৰাছাত যে ইমান ধুনীয়া পৰিৱেশ মই কেতিয়াও কল্পনাও কৰা নাছিলোঁ আৰু কেতিয়াও অহাও নাছিলোঁ। জীৱনত প্ৰথমবাৰ আহিছোঁ। সঁচাকৈ মাদ্ৰাছাখনৰ ভিতৰৰ পৰিৱেশে মোৰ অন্তৰখন চুই গৈছে। এইডোখৰ জেগাতেই স্থাপিত হ'বলৈ গৈ আছে মেলামাটি মাদ্ৰাছাৰ দাৰুল হাদিছ। এয়া আপোনালোকে দেখিলে লাই খুঁটা স্থাপন হৈ গ'ল আৰু ইয়াৰ পিছত এই যিডোখৰ চোতাল ইয়াত পৰি আছে, এইফালে পাথৰ পৰি আছে আপোনালোকে দেখিছে। মোল্লা চাহেবে জনাইছে যে 40x30 স্কোৱাৰৰ এটা বিল্ডিঙৰ দাৰুল হাদিছ ইয়াত চিন্তা কৰা হৈছে। ইফালে দেখিব পাথৰ পৰি আছে আৰু ইফালে ইটা পৰি আছে, এইফালে লাই খুঁটাও স্থাপন হ'ল। এই জেগাডোখৰ আল্লাই দাৰুল হাদিছ স্থাপন কৰাত যাতে সহায় হয় তাৰ কাৰণে আপোনালোকে দোৱা কৰিব। আৰু বিশেষকৈ এই দাৰুল হাদিছ স্থাপন কৰোঁতে বিভিন্ন ধৰণৰ নতুনকৈ আকৌ এটা খৰচ আহিব। সেই খৰচটো যাতে আপোনালোকে দান বৰঙণি যি হিচাপে আগত দি আছিলে সেই হিচাপে এতিয়াও যাতে তেওঁলোকক সহায়, এখন মকবুল মাদ্ৰাছাৰ এই মকবুল কামত আপোনালোকে সহায় কৰে। কৰা হ'ব কাৰ্যালয়, মাদ্ৰাছাখনৰ কাৰ্যালয়, শিক্ষা সচিবৰ কাৰ্যালয় আৰু বিভিন্ন মাদ্ৰাছাখনৰ অফিচিয়েল যিখিনি কাম আছে সেই কামখিনিৰ কাৰণে এটা বিল্ডিং ঘৰৰ প্ৰয়োজন হৈ আছে। সেই প্ৰয়োজনীয় জেগাডোখৰ এইডোখৰ বুলি তেওঁলোকে নিৰ্বাচন কৰিছে। লগতে এয়া চাওক, ছাত্ৰখিনিৰ ব্যৱস্থাৰ কাৰণে এটা DJ ৰুম আছে ইয়াত। গতিকে এই আধুনিক পদ্ধতিৰে তেওঁলোকক কেনেকৈ বিজুলীৰ যোগান ধৰি পঢ়াৰ এক শৈক্ষিক পৰিৱেশ গঠন দিবৰ কাৰণে তেওঁলোক যত্নপৰ হৈছে। সঁচাকৈ ক'বলৈ গ'লে মাদ্ৰাছা কৰ্তৃপক্ষ তেওঁলোকৰ চিন্তাধাৰা শলাগনীয়
আৰু বিশেষকৈ আমাৰ অসমবাসী ৰাইজ, যি ৰাইজে নেকি অতীজৰে পৰা মেলামাটি মাদ্ৰাছা বুলিলে সুকীয়া পৰিচয় অন্তৰত ৰাখি দান বৰঙণিসমূহ মেলামাটি মাদ্ৰাছাৰ কাৰণে থয়, তেওঁলোকক বিশেষকৈ মই অন্তঃস্থলীৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও আপোনালোকে এই দিনী ইদাৰাখনৰ খেদমত কৰি যাব বুলি আশা কৰিলোঁ।